হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। বিচনাৰ পৰা জাষ্ট উঠি আহিছোঁহে, চকু মোহাৰি ৰাতিপুৱাতে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ মাটিত ভৰি থৈয়ে। আৰু আহিয়ে খিৰিকীৰ পৰ্দাখন গুচাই দিছোঁ। ৰাতিপুৱাতে ধুনীয়াকৈ ৰ'দ ওলাইছে আৰু এটাৰ পিছত এটা সমস্যা হৈয়ে আছে শৰীৰৰ, মানে কি ক'ম আৰু, গা বেয়াই হৈ থাকে। আগতে কৈছোঁৱে টোপনি নহয় ৰাতি, তাতে আকৌ যোৱা ৰাতি ভৰিৰ বিষ হৈছিলে বহুত বেছি। এতিয়াও মই লেঙেৰাই আছোঁ, তাৰ মাজতো এনেকৈ হাঁহি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, কাৰণ হাঁহি থাকিলে বোলে সকলোবোৰ পাতল হৈ যায়, নহয় জানো। আৰু প্ৰথম কাম মোৰ শোৱাৰ পৰা উঠিয়ে চুলিখিনি আঁচুৰি লোৱাটো, চুলিখিনি ভালকৈ আঁচুৰি লওঁ। এইটো মোৰ একদম সৰুৰে পৰা, মানে স্কুলত পঢ়ি থকা দিনৰ পৰা এইটো অভ্যাস, গতিকে আজিলৈকে এৰা নাই। সেইটো কৰিবই লাগিব, বাকী যি হওক নহওক। চুলিখিনি আঁচুৰি ধুনীয়াকৈ ক্লাটচাৰডাল মাৰি ল'লোঁ আৰু এতিয়া আহিছোঁ পানী বটলটোৰ পানীখিনি পেলাবলৈ। মই সদায় মানে পানী বটলটো এইটো ৰাতি লাগেই, কাষত লৈয়ে শুওঁ। দিনতো অনবৰতে লৈ থাকোঁ, কিন্তু ৰাতিপুৱা হ'লে ইয়াৰে পানীখিনি পেলাই আকৌ নতুন পানী ভৰাওঁ। গতিকে পানীখিনি পেলাবলৈ আৰু বেছি দূৰলৈ নগৈ সন্মুখৰ এইকণতে ফুলগছজোপাতে দি দিলোঁ। এয়া জুঠা পানী নহয়, মই ওপৰৰ পৰাই খাওঁ বাৰু। আৰু তাৰপিছত অকণমান চোফা টোফাবিলাক জাৰি জোকাৰি পাৰিলোঁ। বাবুৱে ইয়াতে বহি মোবাইল চাই থাকে কেতিয়াবা, এনেকৈ কাপোৰখন পৰি গ'লে সি আৰু উঠাই থৈ নাযায়, মানে কভাৰবোৰ এনেকৈ পৰিয়ে থাকে। গতিকে ৰাতিপুৱাতে আকৌ ঠিক কৰি দিলোঁ। আৰু ভৰিটো লেঙেৰাই আছোঁ দেখিছেনে, মানে বিষটো যে কমাই নাই। ৰাতিপুৱা লাইটটো দি দিছোঁ এইটো কাৰণেই, কাৰণ আজি অহা কথা আছে মোৰ ব্লাড টেষ্টৰ চেম্পল নিবলৈ। মানে দুবাৰকৈ আহিব, এতিয়া অলপ পিছত পাবহিয়ে 7টা বজাত। মানে য'ত কৰোঁ সেই লেবৰ পৰা ল'ৰা এজন আহিব, গতিকে সেইফালেও অলপ চিজিল কৰি থলোঁ। তাৰপিছত বিচনাখন পাৰিবলৈ আহিছোঁ আৰু বিচনাখন এতিয়া পাৰি লওঁ। সেই আঁঠুৱা জাপি আছোঁ আৰু সদায় ৰাতিপুৱা উঠি বিচনা জাপা কামটো এইটো মই মানে কৰোঁৱেই। আৰু নিজে শোৱা বিচনাখন নিজে পাৰাৰ পিছতহে কিবা এটা শান্তি লাগে। মাও শুইছে বাৰু মোৰ লগত, কিন্তু মানে মই বিচনাখন নিজে পাৰি ভাল পাওঁ। আৰু এটা ভাল বস্তু দেখাওঁ আপোনালোকক, এইখন দেখিছেনে, এইখনক কয় শীতল পাতি বুলি। এইখন মায়ে সেইদিনাখন ঘৰত অহা বেপাৰী এজনৰ পৰা ৰাখিলে। একদম খুব নিমজকৈ বোৱা, দেখিছেনে, একদম পূৰা ঘনকৈ নিমজকৈ বোৱা। ইয়াক শীতল পাতি বুলি কয়। এবিধ এনেকুৱা প্লাষ্টিকৰ পাতিও পায়, সেইবিধত কিন্তু শুবলৈ আৰাম নহয়। কিন্তু এইখনত ইমান দিনে মায়ে শুই আছিলে বেলেগ বিচনাত পাৰি, হ'লেও মই অকণ মানে সৰুতে আমি শুইছিলোঁ, কিন্তু মোৰ এতিয়া মন যোৱা নাছিলে। কিন্তু যোৱা ৰাতি পাৰি দিলে মায়ে, তাৰপিছত শুই চালোঁ, ইমান বেছি আৰাম পাইছোঁ নহয়, গোটেই গাটো ঠাণ্ডা পৰি থাকে। দেখিবলৈ বিচনাখনৰ অকণমান লুকটো বাৰু বেয়া হয়, কিছুমানে পাৰিব নিবিচাৰে আজিকালি, লুকটো বেয়া হৈ যায় বুলি, কিন্তু সঁচাকৈ আৰাম আছে। আৰু তাৰপিছত মই ঘৰটো অকণ ঝাৰু দি ল'লোঁ, যিহেতু ল'ৰাজনো অহা কথা আছে, লৰালৰিকৈ ঝাৰু দি ল'লোঁ। আৰু মই ঝাৰু দি থাকোঁতেই বাহিৰ ওলাইছিলোঁহে, ঝাৰু দি আহি পালেই সেয়া তেওঁ বহিছে। আৰু তাৰপিছত ব্লাড চেম্পল কালেক্ট কৰিলে মোৰ, মানে ফাষ্টিঙতো এইবিলাক দিয়ে থাকে নহয়, চুগাৰ টুগাৰ টেষ্ট কৰিবলৈ। এইটো সময়ত মোৰ আগতেও বহুতবাৰ কৰাইছে বাৰু, কিন্তু কৰাই থাকে এনেকৈ, মানে কিবা 3 মাহৰ আগতে আকৌ কৰাইছিলে, আকৌ আজি কৰাইছে। আৰু এনেই ব্লাড টেষ্টটোতো মাজে মাজে কিবা কিবি লিভাৰ ফাংচন টেষ্ট, তাৰপিছত থাইৰইড টেষ্ট, এনেকুৱা কিবা কিবি হৈ থাকে। এইবাৰ এইটো ফাষ্টিঙৰ মানে যিটো চুগাৰ টেষ্ট সেইটোও আছিলে। তাৰপিছত আৰু লগতে আৰু কিবা কিবি হিমগ্ল'বিনৰ টেষ্ট তেনেকৈ দিছিলে। তাৰপিছত এইটো ফাষ্টিঙৰটো লৈছে। যিহেতু যাবলৈ দিগদাৰ হয়, ৰাতিপুৱা উঠিকিয়ে গৈ আকৌ এবাৰ নেক্সট আকৌ PPTটো থাকে, খাই লৈ আকৌ কৰিব লাগে যে, সেইবিলাক দিয়ে। এইবিলাক কম্পালচৰি, মানে এইটো যে আছে কাৰণে দিছে সেনেকুৱা নহয়। মোৰ চুগাৰৰ প্ৰব্লেম নাই বাৰু এতিয়ালৈকে, ভগৱানৰ কৃপাত। কিন্তু বহুতৰ মানে এইটো সময়ত আহি যায়, সেইটো কাৰণে ডাক্তৰে আচলতে টেষ্টবোৰ দি থাকে। ভিডিঅ'খিনি মায়ে কৰি দিছিলে। আগতে বেজীৰ হানা খোচাবোৰ ভয় লাগিছিল, আজিকালি অভ্যাস হৈ গ'ল। আৰু ফাষ্টিঙৰ কাৰণে যিটো ব্লাড কালেকশ্যন সেইটো হৈ গ'ল, দেখিলেই আপোনালোকে। আৰু মানে সময়তকৈও এডভান্স ল'ৰাটো, সেই আগতেও আহি নিয়ে, তেনেকৈ মোৰ ঘৰতে কৰোৱা হয় বাৰু। মানে যেতিয়া ফাষ্টিঙৰটো দিয়ে তেতিয়া ঘৰতে কৰাওঁ, যিহেতু গৈ দিবলৈ দিগদাৰ হয়, সেইটো কাৰণে। আৰু এতিয়া এইটো খাব লাগিব, এইটো গ্লুক'জ পেকেট হয়, 75 গ্ৰামৰ। আৰু এইটো এতিয়া পানীত মিক্স কৰি খাব লাগিব। তাৰপিছত 1.5 পৰা 2 ঘণ্টাৰ ভিতৰত আকৌ চেম্পল কালেক্ট কৰিব, ইয়াৰ পিছৰটো টেষ্টৰ কাৰণে। সেইটো কাৰণে ঘৰত মানে সুবিধা হয়। আৰু সেই সময়তকৈ আগতে আহি পাই গ'ল যে, মোৰ মানে সেয়া আৰু হেৰি নহ'লেই ভালকৈ,
কিন্তু দেখিছিলে ঝাৰু দিয়াও হৈছিলে প্ৰায় তাৰপিছতে দেখিলোঁ সি বাইক লৈ আহি পাই গ'ল মই ভালেই পাওঁ বাৰু সি বহুত বেছি প্ৰফেশ্যনেল হয় মানে ভাল পাওঁ মানে কিয় ভাল পাওঁ সময়তকৈ যোনে আগত থাকে সেনেকুৱা মানুহৰ মানে কামবিলাক ভাল হয় ন সদায় আৰু ময়ো নিজেও তেনেকুৱা যে সেইটো কাৰণে মই ভালেই পালোঁ বেয়া পোৱা নাই মই ভাবিছিলোঁ ঝাৰু চাৰু মাৰি আকৌ এবাৰ ফোন কৰি মনত পেলাম বুলি কিন্তু নহয় একদম ধুনীয়াকৈ টাইমত আগতেও তেনেকুৱাই কৰে বাৰু সেইটো কাৰণে এতিয়া মই এইখিনি খাই লওঁ গ্লুক'জখিনি বুলি এইটোত আধা লিটাৰ পানী লৈ আহিলোঁ আৰু এইটো হৈছে গ্লুক'জ পেকেটটো আধা লিটাৰ মানে ইমানখিনিয়ে আধা লিটাৰ হয় দেই এইটো মানে অকণমান ডাঙৰ আছে আধা লিটাৰতকৈ গাখীৰ দিয়ে যে আধা লিটাৰকৈ তেতিয়া আমি গম পাওঁ এইটো মগত জোখটো তাৰপিছত এতিয়া এইখিনি গুলিম গোটেই পেকেটটো দিব লাগিব খাই হোৱাৰ পিছতে ফোন কৰিব কৈছে আকৌ এইটো মানে গুলি দিলোঁ আৰু বহুত বেছি মিঠা হয় মানে যিহেতু গ্লুক'জ মই খাবলৈ বৰ এটা ভাল নাপাওঁ দিগদাৰী পাওঁ অকণমান তথাপিও উপায় নাই খাবতো লাগিবই আৰু গতিকে একদম লৰালৰিকৈ এনেকৈ খাই লৈছোঁ নহয় আচলতে পি লৈছোঁ গাটো ধুই আহিলোঁগৈ কিন্তু এনেকুৱা বেছি গা বেয়া লাগিছে মানে কি ক'ম আৰু গাটো ধোৱাৰ আগতেই লাগিছিলে বাৰু মানে গ্লুক'জখিনি খোৱাৰ পিছত পেটটো পকাই আহিছে ইমান মিঠা মিঠা পানী খোপা তাৰপিছত আজি ব্ৰেকফাষ্ট কৰা নাই এতিয়া 8টাই বাজিব হ'ল আৰু যিহেতু 1.5-2 ঘণ্টা ৰখিব লাগিব বুলি কৈছিলে মই 7:15 মানত খাই দিলোঁ গ্লুক'জ গতিকে 8:30 পৰা 9টাৰ ভিতৰত চাগে আহিব আৰু কিন্তু কেনেকুৱা গা বেয়া লাগিছে মানে মোৰ গাটো ধুব যাবও যে শক্তি নাই তেনেকুৱা লাগিছে মূৰটোও ঘূৰাইছে আকৌ পেটটো পকাই আহিছে বমি হৈ যাব লাগিছে হোৱা নাই যেনিবা আচলতে গ্লুক'জখিনি খোৱাৰ কাৰণে মোৰ বেছি বেয়া লাগিছে মানে মই ইমান মিঠা খাব এনেই দিগদাৰ পাওঁ তাতে আকৌ মিঠা সোপা গুলি সুদা পানী সোপা খাইছোঁ তাতে আকৌ আধা লিটাৰ পানী একেলগে খাই দিছোঁ বহুত গা বেয়া লাগিছে এতিয়া মই অকণ বিচনাত বাগৰি দিওঁ একদম মানে থিয় হৈ থাকিব মন যোৱা নাই একো কৰিব মন যোৱা নাই মুখত মইশ্চাৰাইজাৰখিনি সানি মূৰটো আঁচোৰালৈকেও মানে ধৈৰ্য নোহোৱা নিচিনা হৈ গৈছে শুই দিলেহে ভাল লাগে এইমাত্ৰ নেক্সট চেম্পলটো লৈ গ'ল কালেক্ট কৰি এতিয়া সময় হৈছে 9:15 আৰু ব্লগটো আৰম্ভ কৰিছিলোঁ এটা উদ্যমেৰে ৰাতিপুৱাৰ পৰা একে আবেলিলৈকে কৰিম বুলিয়ে ভাবিছিলোঁ কিন্তু গাটো বহুত বেছি বেয়া লাগিছে আৰু এতিয়া কিবা খাই লওঁ সেইটো কাৰণে চাগে কণ্টিনিউ কৰা নহ'ব আজিও চেষ্টা কৰিম ইয়াৰ পিছৰ ব্লগটো ভালকৈ দিবলৈ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কি কৰিলোঁ সেইখিনিতো দেখিছে আৰু গাটো বেয়া গতিকে এতিয়া ৰেষ্ট ল'ব লাগিব ভৰি বিষটো ভালেই পোৱা নাই আৰু অলপ মূৰটো ঘূৰোৱা লাগিছে মূৰ ঘূৰোৱাটো মানে হেৰিয়াৰ কাৰণে চাগে এই ব্লাড নিয়াৰ কাৰণে হ'ব পাৰে আৰু একো খোৱা নাই যে ৰাতিপুৱাৰ পৰা খাই দিলে চাগে ভাল হ'ব সেয়া আৰু গ্লুক'জখিনি মানে মই একেলগতে খাই দিছিলোঁ সেইটো কাৰণে বমি ভাৱ আহি গৈছিলে গ্লুক'জ পানীখিনি লাহে লাহে খাব লাগিছিলে একে ঢুকতে এগিলাচ পানী খোৱাৰ নিচিনাকৈ আধা লিটাৰ পানী খাই দিলোঁ যে বেয়া লাগি গৈছিলে আকৌ মিঠা সেয়া আৰু গতিকে আজি ভিডিঅ'টো ইমানতে সামৰি দিয়ক যথেষ্টখিনি হৈছেও বাৰু দীঘল ইমানো ছুটি হোৱা নাই গতিকে নেক্সট ব্লগটো আকৌ ভালকৈ দিবলৈ চেষ্টা কৰিম এনেকৈ চলি আছে আৰু এনেকৈ প্ৰব্লেমৰ মাজতে তাৰ মাজতে ভিডিঅ' দিব চেষ্টা কৰি থাকিম বাৰু আৰু চাই থাকিব তেতিয়াহ'লে আহি থকা ভিডিঅ'সমূহ সকলোৰে দিনবোৰ ভালে যাওক লগ পাই আছোঁ সোনকালে বাই